চাওঁতে চাওঁতেই পালেহি পবিত্ৰ শাওণ মাহ। হিন্দু ধৰ্মত শাওণ মাহক দিয়া হৈছে বিশেষ মাহাত্ম্য। সনাতন ধৰ্মত এই মাহক শিৱৰ নামত অৰ্পিত কৰা হৈছে। এই মাহত সোমবাৰৰ ব্ৰত পালি মহাদেৱক পূজা কৰিলে মনোকামনা পূৰণ হয়। জনবিশ্বাস আছে যে শাওণ মাহত মহাদেৱ পৃথিৱীলৈ নামি আহে আৰু এই শাওণ মাহতে পাৰ্বতীয়ে মহাদেৱক পাবলৈ কঠোৰ তপস্যা কৰিছিলে আৰু কয় যে মহাদেৱ হেনো আন আন ভগৱানৰ তুলনাত বহুত সোনকালেই সন্তুষ্ট হয়। দৰাচলতে শাওণ মাহ গণনা কৰা হয় দুটা পদ্ধতিৰে, সংক্ৰান্তি অনুসৰি আৰু পূৰ্ণিমা অনুসৰি। সংক্ৰান্তি অনুসৰি শাওণ মাহ আৰম্ভ হ'ব 17 জুলাইৰ পৰা, যিটো আমাৰ কেলেণ্ডাৰসমূহত দিয়া হৈছে, আৰু 17 আগষ্ট পৰ্যন্ত চলি থাকিব। আনহাতে পূৰ্ণিমা অনুসৰি শাওণ মাহ আৰম্ভ হ'ব 22 জুলাই সোমবাৰৰ পৰা আৰু 19 আগষ্ট সোমবাৰ পৰ্যন্ত শাওণ মাহ চলি থাকিব। মনত ৰাখিব যে যিসকল ব্যক্তিয়ে শাওণ মাহ ব্ৰত পালিম বুলি ভাবিছে তেওঁলোকে শাওণ মাহটো 22 জুলাইৰ পৰাহে আৰম্ভ কৰিব। 22 জুলাইত পৰিছে প্ৰথমটো সোমবাৰ আৰু 19 আগষ্টত পৰিছে শেষৰটো সোমবাৰ। এইবাৰ শাওণ মাহত মুঠতে 5টা সোমবাৰ পৰিছে। এইবাৰ জনোৱা হওক শাওণ মাহৰ কোন কোন ৰাশিৰ জাতক জাতিকাই মহাদেৱক কি অৰ্পণ কৰিলে বা শিৱলিংগত কি ঢালিলে মনৰ কামনা পূৰ্ণ হ'ব। প্ৰথমে আহোঁ মেষ ৰাশিলৈ। মেষ ৰাশিৰ জাতক জাতিকাই শাওণ মাহৰ প্ৰতিটো মঙলবাৰে শিৱলিংগত ফুল অৰ্পণ কৰিলে মনৰ কামনা পূৰ্ণ হ'ব। এইবাৰ আহিছোঁ বৃষ ৰাশিলৈ। বৃষ ৰাশিৰ জাতক জাতিকাই শাওণ মাহত প্ৰতিদিনে শিৱলিংগত গাখীৰ আৰু পানী অৰ্পণ কৰিলে মনৰ কামনা পূৰ্ণ হ'ব। এইবাৰ আহিছোঁ মিথুন ৰাশিলৈ। মিথুন ৰাশিৰ জাতক জাতিকাই শাওণ মাহৰ গোটেই মাহজুৰি শিৱলিংগত বেলপাত অৰ্পণ কৰিলে মনৰ কামনা পূৰ্ণ হ'ব। এইবাৰ আহিছোঁ কৰ্কট ৰাশিলৈ। কৰ্কট ৰাশিৰ জাতক জাতিকাই শাওণ মাহত ভগৱান শিৱক সন্তুষ্ট কৰিবলৈ শিৱক চন্দন কাঠ অৰ্পণ কৰিব। ইয়াৰ উপৰিও সোমবাৰে পানী আৰু গাখীৰ শিৱলিংগত ঢালিব। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ জাতক জাতিকাই শিৱক সন্তুষ্ট কৰিবলৈ শাওণ মাহত প্ৰতিদিনেই গধূলি শিৱলিংগৰ ওচৰত ঘি চাকি জ্বলাব আৰু প্ৰতিদিনেই সূৰ্যক পানী ঢালিব। বিশেষ সুফল লাভ কৰিব। এইবাৰ আহিছোঁ কন্যা ৰাশিলৈ। কন্যা ৰাশিৰ জাতক জাতিকাই শাওণ মাহত প্ৰতিদিনেই শিৱলিংগত বেলপাত অৰ্পণ কৰিব। মনৰ কামনা পূৰ্ণ হ'ব। এইবাৰ আহিছোঁ আহক তুলা ৰাশিলৈ। তুলা ৰাশিৰ জাতক জাতিকাই মনৰ আশা পূৰণ কৰিবৰ বাবে শাওণ মাহত মহাদেৱক মাখন আৰু মিচিৰি অৰ্পণ কৰিব। এইবাৰ আহিছোঁ বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশিৰ জাতক জাতিকাই মনৰ আশা পূৰণৰ বাবে শাওণ মাহত শিৱলিংগত প্ৰতিদিনেই গাখীৰ ঢালিব। এইবাৰ আহিছোঁ ধনু ৰাশিলৈ। ধনু ৰাশিৰ জাতক জাতিকাই মনৰ আশা পূৰণৰ বাবে শাওণ মাহত প্ৰতিদিনেই শিৱলিংগত ফুল আৰু বেলপাত অৰ্পণ কৰিব। এইবাৰ আহিছোঁ মকৰ ৰাশিলৈ। মকৰ ৰাশিৰ জাতক জাতিকাই মনৰ আশা পূৰণৰ বাবে শাওণ মাহত প্ৰতিদিনেই তামৰ পাত্ৰত শিৱলিংগত জল অৰ্পণ কৰিব। এইবাৰ আহিছোঁ কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ জাতক জাতিকাই শিৱক সন্তুষ্ট কৰিবলৈ শাওণ মাহত পানীৰ লগত কেশৰ আৰু গাখীৰ মিহলাই শিৱলিংগত ঢালিব। এইবাৰ আহিছোঁ মীন ৰাশিলৈ। মীন ৰাশিৰ জাতক জাতিকাই শিৱক সন্তুষ্ট কৰিবলৈ ভগৱান শিৱক চাউল আৰু চন্দন কাঠ অৰ্পণ কৰিব। গতিকে বন্ধুসকল, আপোনালোকে গম পালে যে শাওণ মাহক শিৱক কি কি অৰ্পণ কৰিলে আপোনালোকৰ মনৰ আশা পূৰ্ণ হ'ব। আনহাতে শাওণ এক উত্তম মাহ শিৱক সন্তুষ্ট কৰিবলৈ। মই আগতে ভিডিঅ'টোত কৈ আহিছোঁ আৰু সকলোৱে জানে। গতিকে শাওণ মাহ পালন কৰক, সোমবাৰ ব্ৰত ৰাখক আৰু শিৱক সন্তুষ্ট কৰি মনৰ আশা পূৰণ কৰক। আশা কৰোঁ ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে। আগলৈও এনেকুৱা ধৰণৰ ভিডিঅ'ৰ বাবে চাই থাকিব মোৰ চেনেল জবাদি কলিতা অফিচিয়েল। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।